হয় ক'ব লাগিব যে আজি ধৰ্মঘট যে মই বৰ্তমান দেখাইছোঁ যে কি ধৰণে আজি ইয়াতে NRCMে ধৰ্মঘট পালন কৰিছে আৰু এইটো ক'ব লাগিব যে NRCMৰ এই যে দ্বিতীয় কাৰ্যালয় যি ধৰ্মঘট অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি যি কাৰ্যসূচী পালন কৰিছে ইয়াতে 3 তাৰিখৰ পৰা 5 তাৰিখলৈ যিহেতু এইটো ধৰ্মঘট আছে আৰু সেই ধৰ্মঘটত ইয়াতে দেখাব গৈছে NRCMৰ সকলো লোক আহিছে সকলো লোকে আহি পেলাই এনেধৰণে ইয়াতে ধৰ্মঘট পালন কৰিছে আৰু এনেধৰণে অৱস্থান ধৰ্মঘট কৰা দেখিব গৈছে ইয়াতে মই কিছু লোকৰ পৰা ইয়াত কিছু মন্তব্য ল'ব বিচাৰিম কেনেদৰে ইয়াতে ধৰ্মঘট কৰিছে তেওঁলোকৰ এটাই কথা যে তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে সমদৰমহা সম প্ৰদান কৰিব লাগে আৰু কৰ্মচাৰীসকলে পেঞ্চন স্কেলত প্ৰদান কৰিব লাগে গ্ৰেচুইটি প্ৰদান কৰিব লাগে নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে আৰু স্বাস্থ্য বিভাগৰ খালী হৈ থকা যি NRCMৰ কৰ্মীসকলক পোনপটীয়াকৈ নিযুক্তি দিব লাগে ঠিক তেনেদৰে দেখা যায় NRCMৰ কৰ্মৰত মৃত্যু হ'লে তেওঁলোকৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা দৰমহা প্ৰদান কৰিব লাগে আৰু সামাজিক সুৰক্ষা আইনৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে লৈ পেলাই তেওঁলোকে আজি অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু এই অৱস্থান ধৰ্মঘট যিধৰণে পালন কৰিছে ইয়াতে কিছু লোক আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব যিহেতু আজি অৱস্থান ধৰ্মঘট আপোনালোকে পালন কৰিছে আমি অৱস্থান ধৰ্মঘট পালন কৰিবলৈ আমাক বাধ্য কৰোৱাৰ নিচিনা হৈছে যিহেতু আমি 2006 চনৰ পৰা বৰ্তমান অৱস্থালৈকে আমি NHMত কাম কৰি আছোঁ কিন্তু আমি যিখিনি সা সুবিধা পাব লাগে ৰাজ্যিক কৰ্মচাৰীৰ দৰে আমি সেই সা সুবিধাখিনি বৰ্তমানলৈকে পোৱা নাই তেখেতক আমি বহুতবাৰ কাকতি মিনতি কৰিছোঁ বহুতবাৰ আমি এনেকৈ অনশন কৰিব লগা হৈছে অনশনৰ সন্মুখীন হ'ব লগা হৈছে আজি আমি আকৌ ওলাই আহিবলৈ আমাক বাধ্য কৰাইছে গতিকে আমাক সমকামৰ সমমৰ্যাদা তেখেতে প্ৰদান কৰিব লাগে আমি তাৰ কাৰণে আমি সমকামৰ সমদৰমহা পাবলৈ আমি বাধ্য আমাক লাগিবই আৰু কৰ্মচাৰীক পে পেঞ্চনৰ প্ৰদান কৰিব লাগিব আৰু গ্ৰেচুইটি প্ৰদান কৰক আৰু নিয়মীয়া কৰ্মচাৰীৰ দৰে আমাৰ পেঞ্চনৰো ব্যৱস্থা কৰি দিয়ক আৰু স্থায়ী যিবোৰ স্বাস্থ্য বিভাগত পদ খালী আছে তাত আমাৰ NHMৰ কৰ্মচাৰীৰ দ্বাৰাই আমাক পদবোৰ খালী পদবোৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমাৰ EPFৰ সুবিধা কৰি দিয়ক আমাৰ মুঠতে আমাৰ NHMৰ কৰ্মচাৰী সকলো কৰ্মচাৰীকে আমাৰ সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে এইখিনি মোক ক'বলগীয়া কি ক'ম মানে আমাক সমকামৰ সমদৰমহা লাগে আমাক সমকামৰ সমদৰমহা দিম বুলি বহুত বছৰৰ পৰা আমাক ঠগি আহিছে আগতেও তেখেতে আমাক মাননীয় মুখ্যমন্ত্ৰী আগতেও কৈছিল যে আমাক সমকামৰ সমদৰমহা দিব অকল NHM এমপ্লয়ী ৰেগুলাৰ নকৰিলে সমকামৰ সমদৰমহা দিব কিন্তু তেখেতে সেইটো কাম নকৰিলে আমাক সমকামৰ সমদৰমহা লাগে আৰু আমাক যিমান কৰ্মচাৰী আছে সকলো পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে নিশ্চিতৰ ওপৰত ক'ব লাগিব এনেধৰণে এই সমদৰমহা প্ৰদান কৰিব লাগে এনেধৰণে ইয়াতে দেখা পোৱা গৈছে ইয়াতে যিধৰণে অৱস্থান ধৰ্মঘট পালন কৰিছে সেই অৱস্থান ধৰ্মঘটৰ এই লোকসকল আছে আৰু সেইসকলক কিছু মন্তব্য ল'ব ইয়াত কেনেধৰণে ধৰ্মঘট পালন কৰিছে ইয়াতে সেই গোটেই পৰিৱেশটো মই দেখাইছোঁ কি ধৰণে ইয়াতে সকলো NRCM লোক আহিছে সকলো লোকে আহি পেলাই যুটীয়া সঞ্চালকৰ অফিচত সন্মুখত এনেধৰণে ধৰ্ণা দিছে আৰু এনেধৰণে তেওঁলোকে অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু ইয়াতে মই ইয়াতে যিহেতু আপোনালোকে আজি NRCMৰ যি ধৰ্মঘট পালন কৰিলে যে 3 তাৰিখৰ 5 তাৰিখলৈ ধৰ্মঘট আছে কি ক'ব এই বিষয়ে এইটো আমাৰ মেইন দাবী হৈছে সমকামৰ সমদৰমহা দ্বিতীয়তে আমাৰ কোনো ধৰণৰ পে স্কেলৰ ব্যৱস্থা নাই পে স্কেল কৰিব লাগে আমাৰ গ্ৰেচুইটি EPFৰ ব্যৱস্থা নাই EPF আমাৰ কৰ্মচাৰীসকলক প্ৰদান কৰিব লাগে আৰু আমাৰ কৰ্মচাৰীসকল সুৰক্ষিত নহয় আমাৰ যেনেধৰণে 24/7 সৰ্বোচ্চ দান কৰি আমাৰ শ্ৰম দান কৰি আছে তাৰ বিনিময়ত কৰ্মচাৰীসকল একেবাৰে সুৰক্ষিত নহয় হঠাৎ যদি এজন কৰ্মচাৰী দুৰ্ঘটনাত মৃত্যু হৈ যায় বা বেমাৰত মৃত্যু হয় পৰিয়ালটো আমি তেওঁৰ চাকৰি জীৱন কৰ্মজীৱনৰ যি দৰমহা পাবলগীয়া থাকে সেই দৰমহাখিনি আমি পৰিয়ালটোক দি সুৰক্ষিত কৰাৰ আমি দাবী জনাইছোঁ আমাৰ এইকেইটাই মানে আমাৰ ন্যায্য দাবী আৰু ইয়াৰ আগতো আপোনালোকে এইটো লৈ পেলাই মানে চৰকাৰলৈ অনুৰোধ কৰিছিলে জনাইছিলোঁ তাৰ কোনো প্ৰতিফল তেনেদৰে পোৱা নাই সেইবাবে আমি আকৌ পুনৰ আন্দোলন এই প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ আৰু আমি 29 তাৰিখৰ পৰা আমাৰ ইতিমধ্যে চলি আছে আৰু 12 নৱেম্বৰলৈকে চলিব আৰু এনেধৰণৰ প্ৰতিবাদ কাৰ্যসূচী আজি যুটীয়া সঞ্চালক মহোদয় কাৰ্যালয়ৰ সন্মুখত আমি সমগ্ৰ অসমতে এই 3দিনীয়া এই প্ৰতিবাদ কাৰ্যসূচী চলিব হয় আৰু আমি পুৱা 9 বজাৰ পৰা বিয়লি 3:30 বজালৈকে আমাৰ সকলোৱে এই প্ৰতিবাদ কৰিব আৰু আমি খুব শান্তিপূৰ্ণভাৱে চৰকাৰক আমি কোনো হুলস্থুল নকৰাকৈ আমি শান্তিপূৰ্ণভাৱে আমাৰ একদম ন্যায় মানে এইটো একেবাৰে জেনুইন আমাৰ এইকেইটা দাবী এইকেইটা ন্যায্য প্ৰাপ্তি মানে এইটো আমাৰ ইতিমধ্যেই কিছুমান অৱসৰ ল'ব সময় আহি গ'ল কিন্তু তেওঁলোকৰ কাইলৈ যদি তেওঁ অৱসৰ লয় তেওঁৰ কাইলৈ কেনেধৰণৰ ইনকাম জিৰ' হৈ যাব তাৰ কোনো ধৰণৰ তেওঁ
মানে কোনো ধৰণৰ ব্যৱস্থাই নাই ভৱিষ্যতৰ দৰকাৰ গতিকে আমি এটা ডাঙৰ পৰিয়াল NHMৰ এটা ডাঙৰ পৰিয়াল গোটেই পৰিয়ালৰ আমি যিখিনি কাম কৰি আছোঁ সদস্যসকল তেওঁলোকক সুৰক্ষিত কৰিব লাগে আৰু আমি আপোনালোকৰ চেনেলৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী তথা চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ এই একেবাৰে ন্যায্যপ্ৰাপ্ত আৰু আমি জেনুইন দাবীকেইটা আমাৰ অতি সোনকালে পূৰণ কৰি আমাৰ কৰ্মচাৰীসকলক সুৰক্ষিত কৰিব লাগে এয়া আমাৰ এনেধৰণে তেওঁলোকে কৈছে যে তেওঁলোকৰ যি ন্যায্য দাবী আছে সেই দাবীসমূহ চৰকাৰে পূৰণ কৰিব লাগে আৰু এনেধৰণে দেখা পোৱা গৈছে যে এই ইয়াতে ধৰ্মঘট পালন কৰিছে তেওঁলোকে অৱস্থান পালন কৰিছে কাৰণ এনেধৰণে তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে আৰু কাৰণ 3 তাৰিখৰ 5 তাৰিখলৈ যি প্ৰতিবাদী কাৰ্যসূচী আছে আৰু এনেধৰণে দেখা পোৱা গৈছে যে এই যি 3 তাৰিখৰ 5 তাৰিখলৈকে যি ধৰণে প্ৰতিবাদ তেওঁলোকে অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু এই ধৰণৰ চৰকাৰলৈ অনুৰোধ জনাইছে যে অতি শীঘ্ৰে যে তেওঁলোকে আমাৰ এই দাবীসমূহ পূৰণ কৰে এই চৰকাৰে অনুৰোধ জনাইছে ইয়াৰ পৰাই